গাইজ ৱেলকাম টু মাই জে ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, লাইক কৰে আৰু ভিডিঅ'টো কমপ্লিটলি চাই যায়। আহক মই মোৰ ছোৱালী আৰু ল'ৰাটো কেনেকৈ ঘুমাই আছে আপোনালোকক দেখাম। আহক আহক এইটো চাহ লেবৰ তলত দুটা, এইটো হ'ল সৰু ল'ৰা, চকুটো মেলাই নাই। তাৰপিছত এই যে চাহ লেবকণ কি কবাৰ চবাৰ ফাটাই অৱস্থা নোহোৱা কৰি দিছে। এইটো হ'ল এটা, এইটো মোৰ ল'ৰাটো বা মোক কামুৰিব বিচাৰে। কিলো গাহৰি লৈ আহিছে, 1.5 কিলোমান ধুই পেলাই শুকাই দিম। গাহৰিটো এনেই খোৱা নাযায়, বহুত বীজাণু থাকে, তাৰ কাৰণে অলপমান বইল কৰি দিব লাগে। আপোনালোকেতো সেনেকৈ জীৱনতো নাখাব। কেনেকৈ মহিলা ওলাই গাহৰিটো বইল কৰিলে এই চাহ, সেইকাৰণে বইল কৰি খাব লাগে যাতে বীজাণুটো ওলাই যায়। কিলো আনিছিল, এতিয়া মই 1 পোৱাৰ অলপ বেছি হ'ব, সেইখিনি মই ফ্ৰাই কৰিম। এতিয়া ফ্ৰাই কৰি পেলাই খাম আৰু। চাম কেনেকুৱা হয় বনোৱাটো। ভালকৈ বনালে সোৱাদ হয়, ভালকৈ নবনালেতো সোৱাদ নহ'ব। লাগিলে মই 1 চামুচ দিছোঁ। বেছি মছলা খোৱা ভাল নহয় পেটৰ কাৰণে, সেইকাৰণে অলপ অলপ দিছোঁ যাতে গন্ধ নহয়। ইয়াত লাল টকটকা হৈছে। গাহৰিটো চবেই ভাল পায় খাব, গাহৰি মাংস নিচিনা টেষ্টি নাই। অল নৰ্থ ইষ্টত চবে গম পায়। হেই ফ্ৰেণ্ড, আমি এতিয়া ভাত খাম। গাহৰি মাংস দি তুমি দেখা